Hello everyone. Welcome to SS Dibrugarh Newspaper to Notes Initiative. আজি হ'ল তোমালোকৰ 16 জুলাই ডেইলি নিউজ এনালাইচিছ ঠিক আছে তো যি ইম্পৰ্টেণ্ট ইভেণ্ট আছে কাৰেণ্ট এফেয়াৰ্ছ প্ৰেলিমছ প্লাছ মেইনছ পাৰ্চপেক্টিভত মই তোমালোকক ইয়াতে পঢ়াম তো এইখন মোৰ বুক এছাম 365 ফৰ ইংলিছ মিডিয়াম এণ্ড এছামিছ মিডিয়াম দুটা মিডিয়ামতে এভেইলেবল আছে তো নাম্বাৰ ওৱান যদি আমি আৰ্টিকল চাওঁ অবভিয়াছলি আমাৰ এছাম ট্ৰিবিউনতে আহিছিলে আমাৰ এছাম ট্ৰিবিউনৰ ফাউণ্ডাৰৰ আৰ্টিকল চাই আছো আমি ঠিক আছে সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা তো আৰ্কিটেক্ট অফ আছাম মডাৰ্ণ আছাম ওকে তো এইটো আমাৰ আৰ্টিকল আছিলে এডিটৰিয়েল পেজত এছাম ট্ৰিবিউনত সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ বিষয়ে আমি পঢ়িম ইয়াতে আৰু এই যোনটো টপিক হ'ব এই টপিকটো প্ৰেলিমছ প্লাছ মেইনছ দুটাৰ কাৰণে তোমাৰ সুবিধা হ'ব কাৰণ প্ৰেলিমছত কিছুমান ফেক্সুৱেল যিখিনি ইনফৰমেশ্যন তেওঁ কি তোমাৰ কণ্ট্ৰিবিউশ্যন আছিলে সেইখিনি তোমাৰ প্ৰেলিমছৰ কাৰণে ফেক্সুৱেল ইনফৰমেশ্যনখিনি প্ৰেলিমছৰ কাৰণে ইম্পৰ্টেণ্ট আৰু অভাৰঅল আমাৰ যদি মেইনছ পেপাৰ চাওঁ জি এছ পেপাৰ 5 যোনখন আছে আমাৰ এছাম পাৰ্চপেক্টিভত এটা আমাৰ কি আহে এছাম পাৰ্চনেলিটি বেছ কুৱেশ্যন আহে মেইনছত তো অভাৰঅল তেওঁৰ কণ্ট্ৰিবিউশ্যন যিখিনি আছে গোটেইখিনি মিলাই পেলাই সেইবিলাক আমি লিখিব লাগিব মেইনছত আৰু ফেক্সুৱেল ডাটাবিলাক লাগিব আমাক প্ৰেলিমছত তো এই যোনটো টপিক এইটো টপিক প্ৰেলিমছ প্লাছ মেইনছ দুটাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ ফ্ৰম আছাম ৰাধা গোবিন্দ বৰুৱা যাক আমি কওঁ সিংহ পুৰুষ বুলিও আৰু যোনে আমাৰ এই যি এছাম ট্ৰিবিউন নিউজ পেপাৰ এইখন তোমাৰ ফাউণ্ডাৰ আছিলে ওকে তো চাওচোন অভাৰভিউ যদি আমি চাওঁ বৰ্ণ হৈছিলে অক্টোবৰ 17 1900 ইন ডিব্ৰুগড় আছাম আৰু তাৰ এজ হৈছিলে জুলাই 15 1977 তোমাৰ 48 ডেট টেন হৈছিলে 2025ত তো তেওঁৰ টাইটেল আছিল কি সিংহ পুৰুষ বুলি কয় বিকজ তেওঁৰ ব্ৰেভেৰীৰ কাৰণে এনথুচিয়াজম আৰু ইনডমিটেবল স্পিৰিটৰ কাৰণে সিংহ পুৰুষ তো তেওঁক টাইটেল দিয়া হৈছিলে ৰূপ খনিকৰ তেওঁক টাইটেল দিয়া হৈছিলে ফৰ হিজ ক্ৰিয়েটিভ কণ্ট্ৰিবিউশ্যন টু আছাম কালচাৰ আৰু ছ'চাইটিৰ কাৰণে তেওঁ ছ'চাইটিৰ কাৰণে আৰু কালচাৰৰ কাৰণে যিখিনি কাম কৰিছে আমাৰ অসমৰ যিমানখিনি অৱদান আছে তেওঁৰ সেইকাৰণে আমি তেওঁক ৰূপ খনিকৰ বুলিও কওঁ আৰু আমি কি কওঁ আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম এই তিনিটা তেওঁক টাইটেল দিয়া হৈছিলে কাৰণ আমাৰ অসমত জাৰ্নেলিজমৰ ক্ষেত্ৰতে হওক বা স্পৰ্টছৰ ক্ষেত্ৰতে হওক বা কালচাৰৰ ক্ষেত্ৰতে হওক সকলোবিলাক হ'ল তেওঁৰ গুৰুত্বপূৰ্ণ এটা অৱদান গৈছে আমাৰ অসমখন নতুন অসম এখন গঢ়ি তোলাত তেওঁৰ যথেষ্টখিনি অৱদান আছে ওকে সেইটো কাৰণে এই তিনিটা টাইটেল মনত ৰাখিবা প্ৰেলিমছৰ কাৰণে ফেক্সুৱেল ইনফৰমেশ্যন তো সুধিব পাৰে যে সিংহ পুৰুষ কাক কোৱা হয় ৰাধা গোবিন্দ বৰুৱা ৰূপ খনিকৰ ৰাধা গোবিন্দ বৰুৱা আৰু আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম বুলি কাক কোৱা হয় ৰাধা গোবিন্দ বৰুৱা অৰ্থাৎ আৰ জি বৰুৱা তেওঁক কোৱা হয় ওকে এই তিনিটা টাইটেল মনত ৰাখিবা ফৰ প্ৰেলিমছ পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট কুৱেশ্যনছ সোধে নেক্সট আহিলে তোমাৰ মেজৰ কণ্ট্ৰিবিউশ্যন ফেক্টছখিনি প্ৰেলিমছৰ কাৰণে যিখিনি ফেক্টছ মই হাইলাইট কৰি দিছো আৰু অভাৰঅল গোটেইখিনি মেইনছ পাচিফিকত তুমি যদি কুৱেশ্যন আহে এক্সামত তেতিয়া তোমালোকে লিখিব পাৰিবা ইয়াতে তো মেজৰ কণ্ট্ৰিবিউশ্যন যদি চাওঁ তেওঁ ফাউণ্ডাৰ আছিল কিহৰ এছাম ট্ৰিবিউন গ্ৰুপ যিটো ষ্টাৰ্ট হৈছিলে 1939ত আৰু অবভিয়াছলি 1962ত আমাৰ কি ষ্টাৰ্ট হৈছিলে নেহৰু ষ্টেডিয়াম আমি এষ্টাব্লিছ কৰিছিলো ওকে তো ফাৰ্ষ্ট মেজৰ স্পৰ্টছ কমপ্লেক্স আছিলে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়ান নেহৰু ষ্টেডিয়াম যিটো গুৱাহাটীত আছে তো তেওঁ এইটো এষ্টাব্লিছ কৰিছিলে তো এইখিনি কণ্ট্ৰিবিউশ্যন মনত ৰাখিবা এছাম ট্ৰিবিউন গ্ৰুপ নেহৰু ষ্টেডিয়াম দেন ৰঙালী বিহু যোনটো আছে আমাৰ তাতে ষ্টেজ পাৰফৰ্মেঞ্চলৈকে লোৱালৈকে কোনে হেল্প কৰিছিলে কাৰ অৱদান আছিলে য়েছ অবভিয়াছলি প্ৰমোট কোনে কৰিছিলে ৰাধা গোবিন্দ বৰুৱাই প্ৰমোট কৰিছিলে ৰঙালী বিহুটো আমি ষ্টেজ পাৰফৰ্মেঞ্চ কৰালৈকে আৰু মোবাইল থিয়েটাৰ যি আমাৰ মোবাইল থিয়েটাৰ হয় ন তোমাৰ ভ্ৰাম্যমান থিয়েটাৰ সেই ভ্ৰাম্যমান নাটক ভ্ৰাম্যমান থিয়েটাৰ কোনে ছাপোৰ্ট কৰিছিলে তেওঁ ছাপোৰ্ট কৰিছিলে য়েছ আৰু কিছুমান ইনিচিয়েটিভ লৈছিলে ইকনমিকৰ দিশত যেনেকে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া বৰ্তমান যাক আমি ষ্টেট বেংক অফ ইণ্ডিয়া বুলি কওঁ SBI সেইটো আমি এষ্টাব্লিছ কৰিছিলে ক'ত ডিব্ৰুগড়ত আৰু গুৱাহাটী যি আমাৰ টি অকশ্যন চেণ্টাৰ আছে গুৱাহাটী টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছ কৰিছিলে ওকে তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তেওঁৰ কণ্ট্ৰিবিউশ্যন এছাম ট্ৰিবিউন গ্ৰুপ নেহৰু ষ্টেডিয়াম ৰঙালী বিহু টু ষ্টেজ পাৰফৰ্মেঞ্চ মোবাইল থিয়েটাৰ অৰ্থাৎ ভ্ৰাম্যমান থিয়েটাৰ ইম্পেৰিয়েল বেংক অৰ্থাৎ SBI ইন ডিব্ৰুগড় আৰু গুৱাহাটী টি অকশ্যন চেণ্টাৰ তেওঁৰ ক্ষেত্ৰত তেওঁৰ বিভিন্ন ধৰণৰ অৱদান আছে ওকে মেজৰ কণ্ট্ৰিবিউশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰেলিমছ এণ্ড অভাৰঅল ইম্পৰ্টেণ্ট ফৰ মেইনছ নেক্সট যদি স্পেচিফিকলি কণ্ট্ৰিবিউশ্যন টু জাৰ্নেলিজম যদি কুৱেশ্যন সুধি দিয়ে ডাইৰেক্ট এমিনেণ্ট পাৰ্চনেলিটিৰ ওপৰত GS পেপাৰ 5ত মেইনছত তেতিয়া ফাৰ্ষ্ট তুমি কণ্ট্ৰিবিউশ্যন লিখিলা দেন তুমি ব্ৰেক ডাউন কৰি লিখিবা ছেকেণ্ড কি লিখিবা জাৰ্নেলিজমত তেওঁৰ কণ্ট্ৰিবিউশ্যন কি আছিলে এছাম ট্ৰিবিউন গ্ৰুপ কলো আমি এছাম ট্ৰিবিউন যে আমাৰ লিডিং নিউজ পেপাৰ আমাৰ অসমৰ ভিতৰত বৰ্তমানো এই আৰ্টিকেলটো আমি ক'ৰ পৰা লৈছো এছাম ট্ৰিবিউনৰ পৰা লৈছো আৰু APSC পাৰ্চপেক্টিভত যোনে প্ৰিপেয়াৰ কৰি আছে এছাম ট্ৰিবিউনটো মাষ্ট বি ঠিক আছে আমাৰ অসমৰ লিডিং নিউজ পেপাৰ হয় ইংলিছ নিউজ পেপাৰ তো এছাম ট্ৰিবিউন গ্ৰুপ ফাউণ্ড কৰিছিলে তেওঁ লঞ্চ কৰিছিলে এছাম ট্ৰিবিউন গ্ৰুপ অন আগষ্ট 4 1939 এজ এ উইকলি ইংলিছ নিউজ পেপাৰ হিচাপে তোমাৰ লঞ্চ কৰিছিলে ফ্ৰম দ্য বৰুৱা প্ৰেছ ইন ডিব্ৰুগড় তো মনত ৰাখিবা প্ৰেলিমছৰ ফেক্সুৱেল ইনফৰমেশ্যন হ'ব পাৰে এইবিলাক ওকে অভাৰঅলটো গোটেইখিনি মেইনছ
বাকিখিনি ফেক্টছখিনি প্ৰিলিমছ তো আগষ্ট 4 1939ত লঞ্চ কৰিছিলে এখন উইকলি ইংলিছ নিউজ পেপাৰ হিচাপত ক'ৰ পৰা বৰুৱা প্ৰেছৰ পৰা ডিব্ৰুগড়ৰ পৰা এডিটৰশ্বিপ কোন আছিলে লক্ষ্মীনাথ ফুকন আছিলে এডিটৰশ্বিপ যি আছিলে তেওঁৰ ফৰ্মাৰ আনন্দ বজাৰ যুগ গ্ৰুপ আছিলে কলকাতা হিন্দুস্তান ষ্টেণ্ডাৰ্ড তেওঁ মেম্বাৰ আছিলে দেন তাৰ পৰা উইকলিৰ পৰা আমি ডেইলিলৈকে শিফ্ট কৰিলো প্ৰথম উইকলি ইংলিছ নিউজ পেপাৰ আছিলে দেন আমি উইকলিৰ পৰা ডেইলিলৈকে শিফ্ট কৰিলো শিফ্টেড টু গুৱাহাটীলৈকে শিফ্ট কৰি আমি ডিব্ৰুগড়ৰ পৰা 1946ত আৰু আমি ডেইলি নিউজ পেপাৰ হৈ গ'ল এখন ছেপ্টেম্বৰ 30 1946ৰ পৰা ফাৰ্ষ্ট ইংলিছ ডেইলি নিউজ পেপাৰ ইন আছাম আৰু বৰ্তমানো আমাৰ অসমত পুৰা লিডিং নিউজ পেপাৰ হয় ইংলিছৰ ক্ষেত্ৰত আমাৰ অসমত আছাম ট্ৰিবিউন তো তাৰ এক্সপেনশ্যন কৰিলে আৰু অসম বাণী এষ্টাব্লিছ কৰিলে 1955ত অসমীয়াকে উইকলি তোমাৰ কালচাৰ আৰু ছচাইটিৰ ওপৰত লিখিলে অসম বাণী ঠিক আছে এছামিজ উইকলি মেগাজিন এখন লঞ্চ কৰিলে উইকলি বেচিছত অসমীয়া দৈনিক অসম লঞ্চ কৰিলে 1965ত ঠিক আছে দৈনিক অসম লঞ্চ কৰিলে নেক্সট কি 1965ত দৈনিক অসম লঞ্চ কৰিলে অসমীয়া হয় এইখন ডেইলি নিউজ পেপাৰ যেটো ষ্টাৰ্ট কৰিছিলে আগষ্ট 4 1965ত উইথ কীৰ্তিনাথ হাজৰিকা প্ৰথম এডিটৰ আছিলে তো মনত ৰাখিবা দৈনিক অসম ষ্টাৰ্ট কৰিছিলে 1965ত অসমীয়া ডেইলি নিউজ পেপাৰ হিচাপত আৰু ফাৰ্ষ্ট এডিটৰ কোন আছিলে কীৰ্তিনাথ হাজৰিকা প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন সাহিত্য প্ৰকাশ লঞ্চ কৰিলে তেওঁ ঠিক আছে ডিভিজন প্ৰডিউচিং সিগনিফিকেন্ট এছামিজ ৱৰ্ক ইনক্লুডিং বেজবৰুৱা ৰচনাৱলী 2 ভলিউমছ তো এইবিলাক মেগাজিন এষ্টাব্লিছ কৰিলে সাহিত্য প্ৰকাশ তো এইখিনি তোমাৰ লিটাৰেলি কন্ট্ৰিবিউশ্যন ক'ব পাৰা ওকে নেক্সট কন্ট্ৰিবিউশ্যন ইন স্পৰ্টছৰ ক্ষেত্ৰত অবভিয়াছলি নেহৰু ষ্টেডিয়াম ইন 1962 এষ্টাব্লিছ কৰিলে চ' গুৱাহাটীত এষ্টাব্লিছ কৰিলে একৰ্ডিং টু আৰ জি বৰুৱা লিডাৰশ্বিপৰ ক্ষেত্ৰত তো তেওঁ আছিলে প্ৰেচিডেণ্ট অফ এছাম ক্ৰিকেট এছ'চিয়েশ্যন সেইটো টাইমত ওকে নেহৰু ষ্টেডিয়াম যিটো আমাৰ এতিয়াও তোমাৰ লিডিং এখন ষ্টেডিয়াম হয় আৰু বাকীবিলাকো ষ্টেডিয়াম আছে বাট এখন পুৰণা ষ্টেডিয়াম হ'ল নেহৰু ষ্টেডিয়াম তো ফাৰ্ষ্ট আমাৰ নৰ্থ ইষ্টৰ ষ্টেডিয়াম আছিলে মাল্টি স্পৰ্টছ কমপ্লেক্স ফাৰ্ষ্ট মেজৰ স্পৰ্টছ কমপ্লেক্স আছিলে নৰ্থ ইষ্ট ইণ্ডিয়াৰ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ইভেণ্টবিলাক হোষ্ট কৰিছিলে আৰু ফাইনেন্সিয়েল বহুত অসুবিধা হৈছিলে তাৰ কাৰণে বহুতখিনি ইভেণ্ট মেচ এষ্টাব্লিছ কৰিছিলে যেনেকে ৰেচলিঙৰ ক্ষেত্ৰত আমি নাম এটা গম পাওঁ দাৰা সিং তো ৰেচলিং কৰিছিলে দাৰা সিং ৰান্ধাৱা কিংকং এইবিলাকৰ লগত তেওঁলোকে ৰেচলিং ষ্টাৰ্ট কৰিছিলে যাৰ থ্ৰুৰে টিকেট চেল কৰিবলৈ তেওঁলোকে ফাণ্ড গোটাইছিলে ওকে গেষ্ট হাউচ নিৰ্মাণ কৰিছিলে চুইমিং পুল জিম সকলোবিলাক ইণ্টাৰনেশ্যনেল এথলেটিকৰ কাৰণে যিখিনি সুবিধা হয় সেই গোটেইখিনি সুবিধা ষ্টেডিয়ামখিনিত কৰি তুলিছিলে নেক্সট গুৱাহাটী টাউন ক্লাব আমি জানো গুৱাহাটী টাউন ক্লাব আছে তো গুৱাহাটী টাউন ক্লাব এষ্টাব্লিছ কৰিছিলে ফাউণ্ড কৰিছিলে ফুটবল প্ৰমোট কৰাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ ফুটবল হওক বা ক্ৰিকেট হওক বা বিভিন্ন ধৰণৰ স্পৰ্টছৰ ক্ষেত্ৰত আমি গুৱাহাটী টাউন ক্লাব তেওঁ এষ্টাব্লিছ কৰিছিলে ওকে নেক্সট এছাম অলিম্পিকছৰ কাৰণে কিছুমান কাম কৰিছিলে এছাম ফ্লাইং ক্লাব এষ্টাব্লিছ কৰিছিলে 1958ত যাতে তোমাৰ এভিয়েশ্যন আৰু এডভেঞ্চাৰ স্পৰ্টছবিলাক আমি প্ৰমোট কৰিব পাৰোঁ এছাম ফ্লাইং ক্লাব ৰাইফল ক্লাব এষ্টাব্লিছ কৰিছিলে যাতে ফায়াৰিং ৰেঞ্জ তোমাৰ কৰিব পাৰে নেহৰু ষ্টেডিয়ামটো এনকৰেজ শ্বুটিং স্পৰ্টছৰ কাৰণে তোমাৰ এই বন্দুকৰ শ্বুটিং যি স্পৰ্টছৰ অলিম্পিকৰ কাৰণে আমি কি কৰিছিলে ৰাইফল ক্লাব এষ্টাব্লিছ কৰিছিলে বৰদলৈ ট্ৰফি এষ্টাব্লিছ কৰিছিলে ফৰ ফুটবল টুৰ্ণামেণ্ট ফুটবল যাতে আমাৰ অসমত গ্ৰ' হওক ঠিক আছে এখন স্পৰ্টছ নেশ্যন হিচাপে যাতে আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট তেওঁ এষ্টাব্লিছ কৰিছিলে যাতে যিখিনি আমাৰ ইউথৰ স্পৰ্টছ এন্থজিয়াজম আছে তেওঁলোক যাতে আগবাঢ়ি আহে ওকে এইখিনি আছিলে কন্ট্ৰিবিউশ্যন টু ৰাধা গোবিন্দ বৰুৱা আমাৰ অসমৰ কালচাৰৰ ক্ষেত্ৰত মিডিয়াৰ ক্ষেত্ৰত জাৰ্নেলিজমৰ ক্ষেত্ৰত স্পৰ্টছৰ ক্ষেত্ৰত অভাৰঅল আমাৰ অসমৰ ক্ষেত্ৰত তো মেইনছ আৰু প্ৰিলিমছ দুটাৰ কাৰণে ইম্পৰ্টেণ্ট নেক্সট টপিক আমি চাইছো নেক্সট ডাইৰেক্টলি এইটো প্ৰেছ ইনফৰমেশ্যন ব্যুৰো PIBৰ পৰা লোৱা এয়াৰ ইণ্ডিয়া অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা লোৱা নিউজ মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ অফ ইণ্ডিয়া ইনস্ক্ৰাইব টু ইউনেস্কোজ ৱৰ্ল্ড হেৰিটেজ লাইষ্ট তো মাৰাঠা যে মিলিটাৰী লেণ্ডস্কেপ আছে এই মিলিটাৰী যে এইবিলাক আছে আৰ্কিটেকচাৰ বিলাক আছে সেইবিলাক কি পাইছে ৰিচেণ্টলি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ টেগ পাইছে ওকে ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ এক্সামিনেশ্যন তো ইণ্ডিয়া অফিচিয়েলি চাবমিশ্যন কৰিছে 2024-2025 চাইকেল মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ অফ ইণ্ডিয়া কি পাইছে তোমাৰ 47 ছেছন যি হৈছে ৱৰ্ল্ড হেৰিটেজ কমিটি তাতে 44 ৱৰ্ল্ড হেৰিটেজ চাইট পাইছে আমাৰ ভাৰতৰ ঠিক আছে আমাৰ এতিয়া বৰ্তমান 44টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে ওকে তো ৱৰ্ল্ড হেৰিটেজ চাইটৰ বিষয়ে যদি আমি চাওঁ বৰ্তমান কিমানটা আছে 44টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে আমাৰ ভাৰতৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ কুৱেশ্যন সুধিব পাৰে যে আমাৰ ভাৰতত টোটেল কেইটা ৱৰ্ল্ড হেৰিটেজ চাইট আছে বৰ্তমান 44টা আছে আৰু তাৰে ভিতৰত 36টা হ'ল কালচাৰেল 7টা হ'ল নেচাৰেল আৰু এটা হ'ল মিক্স মনত ৰাখিবা 44টা টোটেল 36টা কালচাৰেল 7টা নেচাৰেল আৰু এটা হ'ল মিক্স আৰু লাষ্ট ইয়াৰ কোনে পাইছিলে আমাৰ অসমৰে পাইছিলে চৰাইদেউ মৈদামে পাইছিলে যোনটো 46 ছেছন হৈছিলে নিউ দিল্লীত ৱৰ্ল্ড হেৰিটেজ কমিটি তাতে আমাৰ চৰাইদেউ মৈদামে লাষ্ট ইয়াৰ কি পাইছিলে ৱৰ্ল্ড হেৰিটেজ চাইটৰ টেগ পাইছিলে ঠিক আছে
তো আৰু যদি অভাৰঅল ইণ্ডিয়াৰ যদি ৰেংকিং চাম গোটেই ৱৰ্ল্ডৰ ভিতৰত 6 নম্বৰ আছে গ্লোবেলৰ ক্ষেত্ৰত আৰু ছেকেণ্ড আছে এছিয়া স্পেচিফিকৰ ক্ষেত্ৰত। তো এছিয়া স্পেচিফিকত ছেকেণ্ড নম্বৰত আছে আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট মোষ্ট অফ দ্য নাম্বাৰ 44 আৰু ৱৰ্ল্ডৰ ভিতৰত আছে 6 নম্বৰত আছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰেলিমছ, ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰে। নেক্সট মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ যদি চাব যাওঁ, মাৰাঠাৰ মেইনলি কি আছে, ডাঙৰ ডাঙৰ ফৰ্ট আছে, ঠিক আছে। মাৰাঠা জানো ন আমি শিৱাজী মহাৰাজ, ঠিক আছে। তো বহুত বিলাক আমাৰ মাৰাঠাৰ কি আছে, ফৰ্ট আছে। সেই সকলোবিলাক ফৰ্টে মিলি পেলাই এটা কৰা হয় মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ বুলি কোৱা হয়। আৰু ইয়াৰ ভিতৰত টোটেল 12টা কি আছে, ফৰ্ট আছে। ফৰ্ট মিনছ কি, দুৰ্গ। এই ডাঙৰ ডাঙৰ যে দুৰ্গ আছে, তো এনেকুৱা ধৰণৰ পিকচাৰত মই দেখাইছোৱে, ঠিক আছে। এনেকুৱা ধৰণৰ এইবিলাক, ঠিক আছে। অকে, এক মিনিট, এইটো মই দেখাই আছো তোমালোকৰ পিকচাৰত। এইটো, এইবিলাক চোৱা, এইবিলাক হ'ল দুৰ্গ, ডাঙৰ ডাঙৰ দুৰ্গবিলাক, এইবিলাকো কোৱা হয় ফৰ্ট, ঠিক আছে। এইবিলাক কোৱা হয় ফৰ্ট। তো এনেকে টোটেল 12টা ফৰ্ট মিলি পেলাই হৈছে মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ। সকলোবিলাকক তেওঁলোকে কি দিছে, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট টেগ দিছে। অকে, এইবিলাক গোটেইবিলাক এনেকে দুৰ্গবিলাক। অকে, তো টোটেল কিমানটা আছে, 12টা আছে মনত ৰাখিবা। আৰু 11টা আছে মহাৰাষ্ট্ৰ, এটা আছে তামিলনাডু। এই এটাটোৰ কথা সুধিব পাৰে যে জিঞ্জি ফৰ্ট ক'ত আছে, এইটো সুধিব পাৰে। তো চোৱা, টোটেল 12টা ফৰ্ট আছে মাৰাঠা মিলিটাৰী লেণ্ডস্কেপত। অকে, টোটেল 12টা দুৰ্গ মিলি পেলাই মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ হয়। অকে, আৰু তাৰ 11টা ক'ত আছে, মহাৰাষ্ট্ৰত আছে। এটা আছে তামিলনাডু থকাটোৰ নাম হ'ল জিঞ্জি ফৰ্ট। তো এইটোৰ ওপৰত প্ৰিলিমছত MCQ সুধিব পাৰে, মনত ৰাখিবা। বাকী 11টা যি মহাৰাষ্ট্ৰত আছে, চালহেৰ, শিৱনেৰী, লোকগড়, খান্দেৰী, ৰায়গড়, ৰাজগড়, প্ৰতাপগড়, তোমাৰ সুবৰ্ণদাৰ, পানহালা, বিজয়দুৰ্গ আৰু সিন্ধুদুৰ্গ। এইকেইটা আছে, 11টা আছে তোমাৰ মহাৰাষ্ট্ৰত, আৰু এটা আছে তামিলনাডুত, যাক কোৱা হয় জিঞ্জি ফৰ্ট বুলি। তো কুৱেশ্যন মে বি সুধিব পাৰে যে বহুত পচিবিলিটি আছে যে জিঞ্জি ফৰ্ট ক'ত আছে, তামিলনাডুত আছে। অকে, নেক্সট নেক্সট টপিক। নেক্সট এগেইন তোমাৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা আৰ্টিকেল, ঠিক আছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ আৰ্টিকেল, ৰেলৱে টু ইনষ্টল CCTV কেমেৰা ইন অল পেচেঞ্জাৰ কোচেছ লোকোমোটিভ এণ্ড এনহেন্স ছেফটি। তো টপিক আমাৰ ইয়াতে আহিলে মডাৰ্ণাইজেশ্যন অফ ইণ্ডিয়ান ৰেলৱে। তো ইণ্ডিয়ান ৰেলৱে কি কৰিছে, যিমানবিলাক আছে আমাৰ CCTV কোচেছ আছে, লোকোমোটিভ আছে, বা যিমানবিলাক ৰেলৱে ষ্টেচন আছে বা ৰেল আছে, সকলোবিলাকত কি কৰিব দিছে, CCTV ইনষ্টল কৰিব দিছে, যাতে পেচেঞ্জাৰৰ ছেফটি এণ্ড চিকিউৰিটি ইম্প্ৰুভমেণ্ট হয়। অকে, তো ছেফটি চিকিউৰিটি ইম্প্ৰুভমেণ্ট হোৱাৰ কাৰণে গোটেইবিলাকত ষ্টেচন বিলাকত কি কৰিব দিছে, তোমাৰ ৰেলবিলাকত CCTV কেমেৰা ইনষ্টল কৰিব দিছে। তো টপিক আমাৰ আহিলে মেইনছৰ টপিক, এইটো মেইনছৰ টপিক দেই, মডাৰ্ণাইজেশ্যন অফ ইণ্ডিয়ান ৰেলৱে। GS পেপাৰ 3 ইণ্ডিয়ান ইকনমিৰ ভিতৰতো দিব পাৰা, ইণ্ডিয়ান ইকনমি, ঠিক আছে। GS পেপাৰ 3 ইণ্ডিয়ান ইকনমিৰ ভিতৰত দিব পাৰা এইটো টপিক, মডাৰ্ণাইজেশ্যন অফ ইণ্ডিয়ান ৰেলৱে। অকে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ। তো ডাইৰেক্টলি তোমালোকক মই পইণ্টছ দি আছো মেইনছত লিখাৰ কাৰণে। তো কি কি ষ্টেপছ লৈছে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে ৰেলৱে মডাৰ্ণাইজেশ্যন কাৰণে। তো কুৱেশ্যন ডাইৰেক্টলি সুধিব পাৰে ষ্টেপছৰ ওপৰত, যে ভাৰত চৰকাৰে কি কি ষ্টেপছ লৈছে ইণ্ডিয়ান ৰেলৱে মডাৰ্ণাইজেশ্যন কৰাৰ কাৰণে। কি কি ষ্টেপ লৈছে, বাজেটাৰী বুষ্ট কৰিছে, বাজেটত দিছে এৰাউণ্ড 2.52 লাখ কৰোৰ টকা এলকেট কৰিছে ইউনিয়ন বাজেট ৰিচেণ্টলি 2025-2026, যাতে আমাৰ ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ছেফটি আপগ্ৰেড হয়। অকে, এই যিমানবিলাক পইণ্টছ দি আছো ন, তোমালোকে লিখিবা মেইনছত। সেইকাৰণে কৈছো এভৰিডে বেচিছত ৰেগুলাৰ তোমালোকে ইউটিউবত তোমাৰ ছাবস্ক্ৰাইব কৰি থৈ দিবা, নটিফিকেশ্যন আহি যাব অট'মেটিকেলি, তোমালোকে চাবা ভিডিঅ'বিলাক। আৰু PDF টো তোমালোকে তলতে ডাউনলোড কৰিব পাৰি যাবা তোমালোকে। আৰু PDF কি ডাইৰেক্ট তোমাৰ ভিডিঅ'ৰ পৰাও তুমি পজ কৰি পেলাই লিখিব পাৰা, লিখিলে তোমালোকৰ ইম্প্ৰুভমেণ্ট হ'ব, ৰিভাইজ কৰিলে তোমালোকৰ ইম্প্ৰুভমেণ্ট হ'ব। তো বাজেটাৰী বোৰ দিছে এৰাউণ্ড 2.52 লাখ কৰোৰ ইন 2025 বাজেটত। কবচ প্ৰগ্ৰাম আমাৰ আছিলে, ৰেলৱে যাতে আমাৰ তোমাৰ কি ছেফটি চিকিউৰিটি, যি ৰেলৱে যাতে কলিজন নহয়, এখন ৰেলৰ লগত যাতে আন এটা ৰেলত কি নহয় তোমাৰ খুন্দা খুন্দি নালাগে, তাৰ কাৰণে আমি এটা ইণ্ডিজিনাছ চিষ্টেম লঞ্চ কৰিছিলো, কলিজন চিষ্টেম, যাক কোৱা হয় কবচ চিষ্টেম লঞ্চ কৰিছিলো আমি তোমাৰ ৰেলৱে মডাৰ্ণাইজেশ্যনৰ কাৰণে। AI চাৰ্ভেলেঞ্চ চিষ্টেম লঞ্চ কৰিছিলো, CCTV AI ইণ্টিগ্ৰেশ্যন আণ্ডাৰ ইণ্ডিয়া AI মিছন ফৰ ছেফটিৰ কাৰণে। বন্দে ভাৰত ষ্টেচন, বন্দে ভাৰত ৰেল আমি তোমাৰ লঞ্চ কৰিছিলো, আৰু ষ্টেচন বিলাক আমি আপগ্ৰেড কৰিছিলো। ডেভেলপমেণ্ট অফ বন্দে ভাৰত ট্ৰেইন, অকে, বন্দে ভাৰত ট্ৰেইন আমি লঞ্চ কৰিছিলো, যোনটো স্পীডি ট্ৰেইন হয়। আৰু ৰিডেভেলপমেণ্ট কৰিছিলো আমি এৰাউণ্ড 1300+ আমাৰ এই ভাৰতৰ যিমানবিলাক ষ্টেচন আছে, আৰু সেই ষ্টেচন বিলাক আমি ইম্প্ৰুভমেণ্ট কৰিছিলো এটা স্কিমৰ আণ্ডাৰত, যাক কোৱা হয় অমৃত ভাৰত ষ্টেচন স্কিম। তো অমৃত ভাৰত ষ্টেচন স্কিমৰ আণ্ডাৰত আমি এই ভাৰতৰ যি ৰেলৱে ষ্টেচন বিলাক আছে সেইবিলাক আমি আপগ্ৰেড কৰিছিলো। অকে, তো এইবিলাক কিছুমান ষ্টেপ লৈছো। নেক্সট গ্ৰীণ ৰেল ভিজন লৈছিলো আমি। গ্ৰীণ বুলি কোৱাৰ লগে লগে কি আহি গ'ল তোমাৰ, এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি। অকে, যাতে কাৰ্বন ডাই অক্সাইড আমাৰ ৰেডিউচ হওক 2070 সেইকাৰণে আমি 100% ইলেক্ট্ৰিফিকেশ্যন কৰিম ট্ৰেইন বাই 2030 ঠিক আছে। বাই 2030 আমি ট্ৰাই কৰিম 100% ইলেক্ট্ৰিফিকেশ্যন কৰাৰ কাৰণে, যাতে নেট জিৰ' কাৰ্বন এমিশ্যন আমি 2070 যিটো গ'ল আছে সেইটো যাতে আমি এচিভ কৰিব পাৰো। কাৰ্বন ডাই অক্সাইড গেছ যাতে এমিশ্যনটা আমি ৰিডিউচ কৰিব পাৰো, যাতে আমাৰ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হওক, ক্লাইমেট চেঞ্জ যাতে নহওক, গ্ল'বেল
ওয়ার্মিং যাতে নহওক ওকে তো তাৰ কাৰণে আমি 30 গিগাৱাট সোলাৰ কেপাচিটি আমি নিৰ্মাণ কৰিছো নেক্সট লোকেল ইকনমি বুষ্ট কৰাৰ কাৰণে আমি এটা স্কিম লঞ্চ কৰিছিলো ন ওৱান নেশ্যন ওৱান প্ৰডাক্ট তো এটা তোমাৰ ষ্টেচনৰ কি থাকিব এটা বেছিক বেলেগ প্ৰডাক্ট থাকিব এতিয়াও তোমালোকে যদি ৰেলৱে ষ্টেচন বিলাকত যোৱা তাতে এটা লিখা থাকিব ওৱান ষ্টেচন ওৱান প্ৰডাক্ট সেই পাৰ্টিকুলাৰ ষ্টেচনটোৰ কি প্ৰডাক্ট ইউনিক তো ওৱান ষ্টেচন ওৱান প্ৰডাক্ট আমি লঞ্চ কৰিছিলো এৰাউণ্ড 1900 প্লাছ ষ্টেচন থ্ৰুৱেদি যাতে আমি আৰ্টিচানখিনি প্ৰমোট কৰিব পাৰো ৰুৰেল ইকনমি আমি প্ৰমোট কৰিব পাৰো তো এইখিনি ষ্টেপছ লৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই টু মডাৰ্নাইজ দ্য ইণ্ডিয়ান ৰেলৱে তো 5টা ষ্টেপ দিলো তোমালোকক ভেৰি ভেৰি ইম্পৰ্টেণ্ট 5টা ষ্টেপ তোমালোকে প্লিজ লিখি থৈ দিবা ৰিভাইজ কৰিবা যদি টপিক সুধিলে তোমালোকৰ ডাইৰেক্টলি তোমালোকে মেইনছত এইবিলাক টপিক ইনপুট কৰি এইবিলাক হ'ল হাই লেভেল তোমাৰ পইণ্টছ এই পইণ্টছ বিলাক তোমালোকে লিখিলে পাবা মাৰ্কছ ওকে নেক্সট এই যে ৰেলৱে মডাৰ্নাইজেশ্যন কৰি আছো আমি তাৰ সিগনিফিকেন্স কি কিয় কৰি আছো সিগনিফিকেন্স কাৰণ ইকনমিক্সৰ কাৰণে significance ফাৰ্ষ্ট কি হ'ব ইকনমিক significance লজিষ্টিক কষ্ট আমাৰ ৰিডিউস হ'ব around 13% of GDP ফ্ৰেট শেয়াৰ আমাৰ ইনক্ৰিজ হ'ব around টাৰ্গেট কৰিছো আমি 45% by 2030 আৰু আমি লাৰ্জ স্কেল এমপ্লয়মেন্ট জেনাৰেশ্যন কৰিব পাৰিম যাৰ ফলত আমাৰ নিবনুৱা সমস্যা আমি ৰোধ কৰিব পাৰিম সোসাইটিৰ ক্ষেত্ৰত ইমপ্ৰুভমেন্ট হ'ব পেসেঞ্জাৰ সেফটি ইমপ্ৰুভমেন্ট হ'ব ঠিক আছে ইনক্লুসিভিটি হ'ব অৰ্থাৎ দিব্যাং ফ্ৰেণ্ডলি হ'ব যি তোমাৰ পিডব্লিউডি আছে তোমাৰ ফিজিক্যালি হ্যান্ডিক্যাপ আছে তেওঁলোকৰ কাৰণে ভাল হ'ব এফোৰ্ডেবল হ'ব মানুহৰ কাৰণে জন ঔষধি কেন্দ্ৰ ঠিক আছে মানুহৰ কাৰণে এফোৰ্ডেবল ৰেটত তেওঁলোকে পাব সুবিধা পাব এইখিনি সোসাইটিৰ কাৰণে সিগনিফিকেন্স নেক্সট আহিলে তোমাৰ ইকনমিক কাৰণে সিগনিফিকেন্স তাৰপিছত আমি কি টেকনলজিক্যাল সিগনিফিকেন্স ইন্টিগ্ৰেট কৰিম আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ লগত আইওটি মিন্স কি ইন্টাৰনেট অফ থিংস ঠিক আছে আইওটি মিন্স কি হয় তোমাৰ ইন্টাৰনেট অফ থিংস ঠিক আছে ইন্টাৰনেট অফ থিংস মিন্স ইন্টাৰনেট বস্তুবিলাক আমি ইউজ কৰা ইন্টাৰনেশ্যনেল কমিউনিকেশ্যন আমাৰ যে ডিজিটেল আছে ইন্টাৰনেট ইউজ কৰা আমি আইওটি এণ্ড ডিজিটেল সিগনেলিং যাতে প্ৰমোট কৰিব পাৰে ইণ্ডিজেনেশ্যন থ্ৰু বন্দে ভাৰত মিছন আৰু মেক ইন ইণ্ডিয়া ওকে এনভাইৰনমেন্টেল ফ্ৰেণ্ডলি হ'ব কলো আমি নেট জিৰো কাৰ্বন এমিশ্যন যে আমাৰ গোল আছে বাই 2070 লৈকে সেইটো আমি কৰিম থ্ৰু 100% ইলেক্ট্ৰিফিকেশ্যন বাই 2030 আৰু 30 গিগাৱাটৰ আমি কি সোলাৰ কেপাচিটি ইউজ কৰিম যাতে আমি ডিজেল ইউজ যাতে আমি ৰেডিউস কৰিব পাৰো আৰু ডিজেল ইউজ যদি ৰেডিউস হয় আমাৰ কাৰ্বন ডাইঅক্সাইড এমিশ্যন ৰেডিউস হ'ব তাৰ থ্ৰুৱেদি আমি যেটা আমাৰ কাৰ্বন তোমাৰ নেট নিউট্ৰেলিটি যোনটো আমাৰ টাৰ্গেট আছে ন পেৰিছ ক্লাইমেট ডিলৰ ক্ষেত্ৰত সেইটো আমি এচিভ কৰাত আমাৰ সুবিধা হ'ব ওকে এইটো আসলে সিগনিফিকেন্স ভেৰি ভেৰি ইম্পৰ্টেন্ট ফাৰ্স্ট হলো ইকনমিক নেক্সট হলো তোমার সোশিয়াল নেক্সট হলো আমার কি তোমার টেকনোলজিক্যাল নেক্সট হলো আমি কি এনভায়রনমেন্টাল ভেরি ভেরি ইম্পর্টেন্ট টপিক প্লিজ মনত রাখবা মেইনস পার্সপেক্টিভত ওকে তো ফার্স্ট টপিক আমি চাইছিলো কি মনত রাখা যদি রিকল কৰিব পাৰা ফার্স্ট টপিক আমি চাইছিলো আৰজি বৰুৱা ৰাধা গোবিন্দ বৰুৱা ফার্স্ট টপিক চাইছিলো তো প্ৰিলিমছ প্লাস মেইনস দুটাৰ কাৰণে ইম্পৰ্টেন্ট ফার্স্ট টপিক আছিলে প্ৰিলিমছ প্লাস মেইনসৰ দুটাৰ কাৰণে ইম্পৰ্টেন্ট সেকেন্ড টপিক আমি চাইছিলো তোমাৰ মাৰাঠা ফোর্ট ঠিক আছে সেকেন্ড টপিক আমি চাইছিলো মাৰাঠা ফোর্ট এইটো টপিক মেইনলি তোমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট এই মাৰাঠা ফোর্ট এইটো আমি মেইনলি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট আৰু যিখিনি আমাৰ ৱৰ্ল্ড ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে কিমানটা আছে টোটাল কিমানটা আছে অসমত কিমানটা আছে সেইখিনি আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট নেক্সট হল আমি কি মডাৰ্নাইজেশ্যন অফ ইণ্ডিয়ান ৰেলৱে নেক্সট হল আমি মডাৰ্নাইজেশ্যন অফ ইণ্ডিয়ান ৰেলৱে ওকে ইণ্ডিয়ান ৰেলৱে আৰু এই টপিকটো হ'ব তোমাৰ মেইনছৰ কাৰণে ইম্পৰ্টেন্ট তো ফাৰ্স্ট টপিক প্ৰিলিমছ প্লাস মেইনছ সেকেন্ড টপিক প্ৰিলিমছ থাৰ্ড টপিক মেইনছ ওকে নেক্সট এতিয়া নাম্বাৰ 4 4 নম্বৰ টপিক এতিয়া চাম 4 নম্বৰ টপিকত কি দিছে WHO ওয়ার্ল্ড হেলথ অর্গানাইজেশনে কি কৰিছে আমাৰ যে আয়ুষ আছে ন অৰ্থাৎ আমাৰ যে ট্ৰেডিশনেল সিস্টেম আছে মেডিসিনৰ সেইটো মানে ইমপ্ৰুভমেন্ট কৰাৰ কাৰণে তাতে আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইনপুট কৰিব দিছে ঠিক আছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইনপুট কৰিব দিছে আমাৰ যে ট্ৰেডিশনেল মেডিসিন সিস্টেম আছে সেই সিস্টেমত ওকে তো টপিক আহিলে ইণ্ডিয়াস AI ড্রাইভেন আর্টিফিশিয়াল ইন্টেলিজেন্স ড্রাইভেন আয়ুষ রিভলিউশন তো আয়ুষ আমার আছে ঠিক আছে আমাৰ যে আয়ুৰ্বেদিক আছে আয়ুৰ্বেদা তো আমাৰ ট্ৰেডিশনেল যেটো মেডিচিনেল সিস্টেম আছে তাতে আমি কি কৰিম আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইনপুট কৰিম তো ইম্পৰ্টেন্ট টপিক ফৰ জিএস পেপাৰ 3 ইম্পৰ্টেন্ট টপিক ফৰ জিএস পেপাৰ 3 তোমাৰ মেইনছৰ কাৰণে ইম্পৰ্টেন্ট এই টপিক যোনটো চাম আমি এইটো টপিক ডাইৰেক্টলি মেইনছৰ কাৰণে চাম ঠিক আছে তো লেটস গো তো কি আছে কনটেক্সট কি নিউজত কি আছে যে ওয়ার্ল্ড হেলথ অর্গানাইজেশনে রিলিজ করেছে টেকনিক্যাল ব্রিফ টাইটেল ম্যাপিং দ্য অ্যাপ্লিকেশন অফ আর্টিফিশিয়াল ইন্টেলিজেন্স ইন ট্রেডিশনাল মেডিসিন যত আমি আয়ুষক আমি এআই লগত কি কৰিম আমি কানেক্ট কৰিম ওকে তো এইটো নাম্বাৰ 4 টপিক আমাৰ আজি দিনটো নেক্সট ইণ্ডিয়াস এফৰ্ট আমি আয়ুষৰ ৰিভলিউশনৰ কাৰণে আয়ুষ আমি এআই ৰিভলিউশনৰ কাৰণে আমি ইণ্ডিয়াই কি ষ্টেপ হাতত লৈছো ওকে আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স কি ইউজ কৰিছো আয়ুষ ৰিভলিউশনৰ কাৰণে নাম্বাৰ 1 আয়ুৰ জিনোমিক্স ঠিক আছে নাম্বাৰ 1 কি আয়ুৰ জিনোমিক্স যত আয়ুৰ্বেদা আৰু জিনোমিক্স আমি ইন্টিগ্ৰেট কৰিছো কি আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ লগত যাতে ডিজিজ যি আছে ডিজিজ বিলাক বেমাৰ বিলাক আমি প্ৰেডিকশ্যন কৰিব পাৰো বাই ডিস্কভাৰিং কি মলিকুলাৰ মাৰ্কাৰ এণ্ড ডিকোডিং হাৰ্বেল ফৰ্মুলেশ্যন
তো হাৰ্বেল ফৰ্মেশ্যন আমি হাৰ্বেল প্ৰডাক্ট আছে সেইবিলাক যদি আমি ডিকোড কৰিব পাৰো মলিকুলাৰ মাৰ্কাৰ বিলাক আমি ডিস্কভাৰ কৰি পেলাই সেইবিলাক যাতে বেমাৰ বিলাক যাতে আমি পাৰ্চনেলি প্ৰেডিকশ্যন কৰিব পাৰো কোনটো বেমাৰ হ'ব পাৰে কোনটো বেমাৰৰ কি আমি সমাধান দিব পাৰো আমি বেমাৰৰ কি কৰি মেডিচিন দিব পাৰো তো সেইবিলাকৰ কাৰণে আমি ইন্টিগ্ৰেট কৰিছো কি আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইন আয়ুৰ্বেদা এণ্ড জিনমিক্স DNA অকে তাক কোৱা হয় আয়ুৰজিনমিক্স অকে মিনছ আয়ুৰ্বেদা আৰু জিনমিক্স দুটা লগ লগাই পেলাই তাতে আমি ইনপুট কৰিছো কি আৰ্টিফিচিয়েল ইন্টেলিজেন্স যাক কয় আয়ুৰজিনমিক্স ট্ৰেডিশ্যনেল ডিজিটেল নলেজ লাইব্ৰেৰী আমি ফাৰ্ষ্ট টাইম ইন দ্য ৱৰ্ল্ডৰ ভিতৰত আমি এষ্টাব্লিছ কৰিছিলো ফাৰ্ষ্ট ইন দ্য ৱৰ্ল্ড উইথ এ ভেলুৱেবল ৰেপজিটৰী অভাৰ 2 মিলিয়ন মেডিচিনেল ফৰ্মুলেশ্যন ফ্ৰম ট্ৰেডিশ্যনেল মেডিচিন মেড এভেইলেবল পাব্লিকলি আণ্ডাৰ দ্য অপেন চ'ৰ্চ লাইচেঞ্চিং তো সকলোখিনি আমি পাব্লিকৰ কাৰণে এভেইলেবল কৰি দিছো থ্ৰু দ্য ট্ৰেডিশ্যনেল ডিজিটেল নলেজ লাইব্ৰেৰীৰ সৈতে যাতে ফাৰ্ষ্ট ইন দ্য ৱৰ্ল্ড সকলোৱে যাতে এক্সেছ পাব পাৰে এৰাউণ্ড 2 মিলিয়ন মেডিচিনেল ফৰ্মুলেশ্যন তাতে আছে নেক্সট আয়ুষ থ্ৰীত আমি কৰিছিলো okay operate কৰিছো under the ministry of ayush এটা core of ayush digital health platform অফাৰ কৰিছো আমি citizen centric interoperable access যাতে citizens ইজিলি আয়ুষৰ যিখিনি সুবিধা আছে সেইখিনি ইজিলি এক্সেছ কৰিব পাৰে এইবিলাক আমি কি দিছো আয়ুষত ইন্টেলিজেন্স ইনপুট দিছো আৰ্টিফিচিয়েল ইন্টেলিজেন্স নেক্সট ইণ্ডিয়াছ আয়ুষ পুছ প্লেটফৰ্ম কি প্লেটফৰ্ম আৰু কি প্লেটফৰ্ম আৰু ৱেবছাইট প্লেটফৰ্ম মিনছ কি ৱেবছাইট বা তোমাৰ পৰ্টেলৰ থ্ৰুৱেদি আমি আয়ুষক কেনেকৈ আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ক্ষেত্ৰতে হওক বা ডিজিটেল টেকনলজিৰ লগত আমি ইন্টিগ্ৰেট কৰিছো কি প্লেটফৰ্ম আমি লঞ্চ কৰিছো তাৰ কাৰণে কি ৱেবছাইট আমি লঞ্চ কৰিছো চাহি পৰ্টেল আমি লঞ্চ কৰিছো চাহি মিনছ কি শ্ব'কেছ অফ আয়ুৰ্বেদা হিষ্টৰিকেল ইম্প্ৰিণ্টছ ঠিক আছে শ্ব'কেছ অফ আয়ুৰ্বেদা হিষ্টৰিকেল ইম্প্ৰিণ্টছ তো চাহি হ'ল এটা AI এনেবল প্লেটফৰ্ম যি আমি শ্ব'কেছ কৰিম ট্ৰান্সক্ৰিপশ্যন আমি আৰ্কিঅ বটানিকেল ইনফৰমেশ্যন দিম ক্লাছিকেল টেক্সট বুক দিম আৰু এডভান্স আৰ্কিঅজেনেটিক ষ্টাডিজ বিলাক আমি এভেইলেবল কৰিম ডিজিটেল প্লেটফৰ্মত তো তাৰ কাৰণে আমি চাহি পৰ্টেল আমি ইউজ কৰিছো ওকে লঞ্চ কৰিছো আমাৰ ইণ্ডিয়াই যাতে ডিজিটেল কৰিব পাৰো আয়ুষ বিলাক আমাৰ পৰ্টেল আমি ইউজ কৰিছিলো আমাৰ মিনছ কি আয়ুষ মেনুস্ক্ৰিপ্ট এডভান্স ৰেপজিটৰী আয়ুষ মেনুস্ক্ৰিপ্ট এডভান্স ৰেপজিটৰী ডিজিটেল মাধ্যমৰ পৰ্টেল আমি যাতে ৰেয়াৰ যি মেনুস্ক্ৰিপ্ট বিলাক আছে মেনুস্ক্ৰিপ্ট মিনছ কি সাঁচি পাতত যি লিখা সৰু এই আগতে যে গছবিলাক গছৰ বাকলি বিলাকত যে লিখিছিলে সাঁচি পাতত লিখিছিলে মেনুস্ক্ৰিপ্ট তো মেনুস্ক্ৰিপ্ট বিলাক যাতে আমি কি কৰিব পাৰো ডিজিটেল প্লেটফৰ্মত যাতে আনিব পাৰো যাতে মানুহবিলাকে এক্সেছ কৰিব পাৰে আৰু এইটো ৱৰ্ল্ড ৱাইড লাইব্ৰেৰী আমি এটা ক্লিক কৰিছো কালেকশ্যন কৰিছো আমাৰ পৰ্টেলৰ থ্ৰুৱেদি যাতে মেনুস্ক্ৰিপ্ট যিখিনি আছে এইবিলাক আমি ডিজিটেল প্লেটফৰ্মলৈকে কনভাৰ্ট কৰি যাতে ইজিলি এক্সেচিবল কৰিব পাৰো সকলোৱে যাতে জানক আমাৰ আয়ুৰ্বেদা অৰ্থাৎ আমাৰ ট্ৰেডিশ্যনেল মেডিচিন কি হয় ওকে গোটেই ৱৰ্ল্ডৰ জানক নেক্সট RMIS পৰ্টেল আমি লঞ্চ কৰিছিলো তাৰ ফুল নাম হ'ল ৰিচাৰ্চ এণ্ড মেনেজমেণ্ট অফ ইনফৰমেশ্যন চিষ্টেম RMIS পৰ্টেল মিনছ কি ৱেবছাইট এইবিলাক হ'ল এটা ৱেবছাইট যাৰ থ্ৰুৱেদি ওৱান ষ্টপ চলিউশ্যন পাব ফৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ইন আয়ুৰ্বেদা বেছড ষ্টাডিজ তো কোনোবা যদি আয়ুৰ্বেদা বেছড ষ্টাডিজ কৰিব পাৰে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰিব পাৰে তাৰ কাৰণে ওৱান ষ্টপ চলিউশ্যন আমি এটা পৰ্টেল লঞ্চ কৰিছো যাৰ নাম হ'ল RMIS পৰ্টেল অৰ্থাৎ ৰিচাৰ্চ মেনেজমেণ্ট এণ্ড ইনফৰমেশ্যন চিষ্টেম পৰ্টেল নেক্সট নমস্তে পৰ্টেল আমি লঞ্চ কৰিছিলো এইটো হ'ল এটা AI ইণ্টিগ্ৰেটেড পৰ্টেল য'ত প্ৰভাইড কৰিব ষ্টেণ্ডাৰ্ড টাৰ্মিনলজি এণ্ড মৰ্বিডিটি কোড ফৰ আয়ুৰ্বেদা সিদ্ধা ইউনানী চিষ্টেম ফৰ মেডিচিন তো তেওঁলোকৰ কাৰণে যি ষ্টেণ্ডাৰ্ড আছে প্ৰভাইড কৰিব তোমাৰ নমস্তে পৰ্টেলত থৈ দিম তো এইবিলাক আমি কৰিছো যাতে আমাৰ আয়ুৰ্বেদা যি আছে আমাৰ সেইটো ডিজিটেল প্লেটফৰ্মত যাতে গোটেই ৱৰ্ল্ডত যাতে আমি যিখিনি আমাৰ এনচিয়েণ্ট ট্ৰেডিশ্যনেল নলেজ আছে সেইখিনি যাতে গোটেই ৱৰ্ল্ডত যাওক আৰু যাতে আমি গম পাওঁ যে আমাৰ ইণ্ডিয়া কি হয় ওকে তো চিগনিফিকেন্স আৰু ডিজিটেল মাধ্যমত দিয়াৰ লগে লগে সকলো ইজিলি এক্সেচেবল পাই যাব তুমি ঘৰত বহি সকলোখিনি এক্সেচেবল পাই যাবা ৱেবছাইটত থৈ দিম পৰ্টেলত থৈ দিম ওকে তো চিগনিফিকেন্স কি আমাৰ যে ৰিচ কালচাৰেল হেৰিটেজ আছে আমাৰ ভাৰতৰ সেইখিনি আমি প্ৰিজাৰ্ভ কৰিব পাৰিছো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স তাতে আমাক হেল্প কৰিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কেন ইজ দ্য ৱৰ্ক অফ এনালাইজিং এনচিয়েন্ট টেক্সট enabling the preservation of rich cultural heritage about India traditional knowledge তো ইণ্ডিয়া যে আমাৰ ট্ৰেডিশ্যনেল নলেজ চিষ্টেম আছে সেইবিলাক প্ৰিজাৰ্ভ আৰু প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত কোনে হেল্প কৰিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে হেল্প কৰিব কালচাৰেল ৰেপুটেশ্যন যি আমাৰ কালচাৰেল ৰেপুটেশ্যন আছে সেইটো আমাৰ গোটেই ৱৰ্ল্ডত আমি চফ্ট পাৱাৰ হিচাপে ইউজ কৰিব পাৰো দুটা টাইপৰ পাৱাৰ আছে এটা হ'ল চফ্ট পাৱাৰ আৰু এটা হ'ল তোমাৰ কি হাৰ্ড পাৱাৰ হ'ল নৰ্মেলি কি তোমাৰ হাৰ্ড পাৱাৰ হ'ল ডাইৰেক্ট ৱাৰ তোমাৰ মিলিটাৰী সেইবিলাক হ'ল তোমাৰ হাৰ্ড পাৱাৰ তো ইণ্ডিয়াতো হাৰ্ড পাৱাৰ আছে আমি চফ্ট পাৱাৰ থ্ৰুৱেদি গোটেই ৱৰ্ল্ডত আমি গ্ল'বেলি ইউজ কৰিছো যেনেকে আমি আয়ুৰ্বেদা ইউজ কৰিছো ঠিক আছে আয়ুৰ্বেদা আয়ুষ আমি ইউজ কৰিছো গোটেই ৱৰ্ল্ডত হাৰ্ড পাৱাৰ হিচাপে য়োগা আমি ইউজ কৰিছো য়োগা আমি ৱৰ্ল্ডত হাৰ্ড পাৱাৰ হিচাপে ইউজ কৰিছো মুভিত থ্ৰুৱেদি বলিউড মুভি ঠিক আছে এইবিলাক হ'ল হাৰ্ড পাৱাৰ তো মুভিজ য়োগা আয়ুৰ্বেদা এইবিলাক হ'ল হাৰ্ড পাৱাৰ তো এইবিলাক হ'ল চফ্ট পাৱাৰ এইখিনি হ'ল চফ্ট পাৱাৰ তোমাৰ হাৰ্ড পাৱাৰ হ'ল তোমাৰ মিলিটাৰী বিলাক হ'ল মিলিটাৰী এইবিলাক হ'ল হাৰ্ড পাৱাৰ তো আয়ুৰ্বেদা য়োগা মুভি মিউজিক তোকে songs, dance,
এইবিলাক হ'ল তোমাৰ সফট পাৱাৰ তো এইটো আমি আয়ুষ যোনটো আছে আয়ুৰ্বেদা সেইটো আমি সফট পাৱাৰ হিচাপে ইউজ কৰিব পাৰো গোটেই ৱৰ্ল্ডত থ্ৰু দা ট্ৰেডিশ্যনেল মেডিচিন জাইন হিচাপে ইকনমিক গেইন হ'ব তাৰ থ্ৰুৱেদি WHO এষ্টিমেট কৰিছে যে ইণ্ডিয়াৰ যি আয়ুষ ছেক্টৰ আছে তো ভেলুত হ'ব এৰাউণ্ড তোমাৰ 43 বিলিয়ন তোমাৰ ভেলু যাব উইথ চাৰ্জ পটেঞ্চিয়েল আমাৰ আছে আৰু বহুতখিনি ক্ষেত্ৰত আমি জবো ক্ৰিয়েট কৰিব পাৰিম ঠিক আছে তো চোৱা এৰাউণ্ড 43 বিলিয়নৰ ভেলু আছে মানে ইকনমিক গেইন আমি কৰিব পাৰিম যাৰ ফলত আমি এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব পাৰিম আনএমপ্লয়মেণ্ট আমাৰ ৰেডিউচ হ'ব পভাৰ্টি আমাৰ ৰেডিউচ হ'ব ছ'চিয়েল ৰেকগনিশ্যন পাব আমাৰ গোটেই গ্ল'বেলত যি আমাৰ এনচিয়েণ্ট ট্ৰাইবেল মেডিচিনেল প্ৰেক্টিচ আছে তো ছ'চাইটিৰ ক্ষেত্ৰত আমাৰ কি গ্ল'বেলৰ ক্ষেত্ৰত আমাৰ কি এটা প্ৰপাৰ ৰেকগনিশ্যন পাব তো এইটো কাৰণে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি ইনপুট দিছো আমি আয়ুষৰ ক্ষেত্ৰত ঠিক আছে তো এই যোনটো টপিক আছিলে এই টপিকটো তোমাৰ মেইনছ জিএছ পেপাৰ 3 কাৰণে ইম্পৰ্টেণ্ট যি পইণ্টছ দি আছো পইণ্টবিলাক ৰিভাইজ কৰিবা আৰু মুখস্থ কৰিবা ঠিক আছে তো এইটো আছিলে আমাৰ আজিৰ ডেইলি নিউজ এনালাইচিছ তো সদায় ৰেগুলাৰ বেচিছত তোমালোকে ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত যোন আছে গ্ৰুপবিলাকত তোমালোকে শ্বেয়াৰ কৰিবা ঠিক আছে যাতে সকলোৱে পঢ়ক যোন ডেডিকেটেড এক্সপিৰিয়েঞ্চ আছে মই বিচাৰো তেওঁলোক কণ্টিনিউ হৈ থাকা ঠিক আছে তো থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবা থেংক ইউ এভৰিৱান গুড নাইট এভৰিৱান এণ্ড জয় অসম